Assam Chief Minister Himanta Biswa Sharma today exuded confidence that it will not be difficult for the BJP and allies to cross the 100-seat mark in 2026 Assembly elections. Addressing a gathering of party leaders and workers following Dilip Saikia's appointment as the Assam BJP president, Chief Minister Sharma pointed out that the BJP and allies were ahead in as many as 94 Assembly seats in the Lok Sabha polls. Bhavesh Kolita Nagoriya Dilip Saikiak tuli dile সেই পতাকাখনৰ মান আৰু সেই পতাকাখনৰ সন্মান ৰক্ষা কৰি আমাৰ দলটোক 2026 চনত তৃতীয় বাৰৰ বাবে শাসনলৈ ঘূৰাই অনাৰ এক দায়িত্ব আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত ন্যস্ত কৰিছো। মই বিশ্বাস কৰো দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্বাচন দ্বাৰা নেতৃত্বত দিলীপ শইকীয়া এশৰ অধিকাৰী আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰ অধিকাৰী আমি হ'ব পাৰো, কোনো টান কথা নহয়। 94টা সিটত আমি লোকসভাত জিকিছো আৰু মাত্ৰ 6টা সিট লাগে। আমাৰ বাবে আৰু এটা গৌৰৱৰ কথা, ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আমি বিধানসভাত আমাৰ মিত্ৰ দলক নোহোৱাকৈও সংখ্যাগৰিষ্ঠ দল হিচাপে পাবলৈ সক্ষম হৈছিল। আমি মিত্ৰ দলৰ লগত থাকি কিন্তু মিত্ৰ দলৰ লগত থকাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ সংখ্যা 75ৰ দেউনা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আমি পাৰ কৰিম। Himanta Biswa Sharma further took pride in stating that the BJP is a highly disciplined party, which is not the same case in terms of the Congress party. আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতি সকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যেহেতু নিৰ্বাচন খেলিম মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনে ধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলত প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কাজি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই, আৰু এই হৈছে ভাৰতীয় জনতা পাৰ্টি।